যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ সংবাদ। যোৰহাটত পৌৰসভাৰ ঠিকাদাৰৰ ময়মতালি। কাঠৰ পৰিৱৰ্তে বাঁহ ব্যৱহাৰ কৰি নৰ্দমাৰ স্লেব বনোৱাৰ অভিযোগ। নিউজ ডাইৰেক্ট ৰিপৰ্ট। যোৰহাট পৌৰসভাৰ ঠিকাদাৰৰ ময়মতালি। কাঠৰ পৰিৱৰ্তে বাঁহ ব্যৱহাৰ কৰি নৰ্দমাৰ প্লেট বনোৱাৰ অভিযোগ। উল্লেখযোগ্য যে যোৰহাট পৌৰসভাখন এতিয়া এছাম ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে। এছাম ঠিকাদাৰে নিম্ন মানদণ্ডৰে কাম কৰি ধন লুটাৰ চেষ্টা কৰাৰ অভিযোগ তুলিছে ৰাইজে। পৌৰসভাই যি নৰ্দমা নিৰ্মাণ কৰিছে, যিখন স্লেব নিৰ্মাণ কৰিছে, সেইখন বিজ্ঞানসন্মত হৈছেনে? আমি আচলতে যিখিনি আমাৰ যদিও কাৰিকৰী জ্ঞান আমাৰ নাই, আৰু আমি পৌৰসভাত থকা হিচাপে আমি এটা কথা জানো যে স্লেব বনাবৰ কাৰণে সদায় কানাই ঘাটৰ বালিয়ে ব্যৱহাৰ হয় আৰু ভোগদৈ বালি ব্যৱহাৰ নহয়। আৰু খালটো একেবাৰে ভিতৰখন চাফা কৰি লোৱা নাই, তলত গোটেইখিনি হৈ গ'ল জাবৰ। আৰু আপুনি ইতিমধ্যে দেখা পাইছে যে ইয়াৰ পৰা বান্ধ দিছে, বান্ধ দিয়াৰ ফলত সিফালৰ যিখিনি স্লেব বনালে, স্লেবখিনি ইতিমধ্যে মাজভাগ বহি গৈছে। গতিকে কামটো আমি নিম্ন মানদণ্ডৰ হৈছে বুলি আমি চকুৰে চাই পেলাই জানিব পাৰিছোঁ। আমাৰ ওচৰতে থকা, ইয়াৰ পৰা মাত্ৰ 50 মিটাৰ আঁতৰত থকা যোৰহাট পৌৰসভাৰ পৌৰপতি, উপপৌৰপতিয়ে কিন্তু এই কামটো এতিয়ালৈকে এই তদাৰক কৰা নাই, কাণ মন দিয়া নাই বা তদাৰক কৰা নাই। গতিকে তেখেতসকলক উন্নতি পলমে ইয়ালৈ জেগালৈ আহি কামটো চাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু যাতে ৰাজহুৱা ধন বা ৰাজহুৱা পুঁজি কৰদাতা নাগৰিকে দিয়া টেক্স যাতে এনেকুৱা ধৰণে অপব্যৱহাৰ নহয়, তাৰ বাবে আমি যোৰহাট পৌৰসভাখনক আমি সকীয়াই দিছোঁ। পৌৰসভাৰ ঠিকাদাৰৰ কামৰ নমুনা দেখি সাধাৰণ বাতৰুৱা তথা ৰাইজৰো চকু কপালত উঠিছে। পৌৰসভাৰ কাৰ্যালয়ৰ একেবাৰে সমীপৰ পুৰণা অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখত এটি পুৰণি নৰ্দমা চাফা নকৰাকৈ কাঠৰ পৰিৱৰ্তে বাঁহৰ কামি ব্যৱহাৰ কৰি স্লেব ঢালাই কৰাৰ অভিযোগ উত্থাপন হৈছে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।